সমিলন মেডিয়াত বহি আছে এই মাঘ বিহুৰ উপলক্ষে তুমি কি ক'বা বেছি বিচাৰিবা? মেজি বনাও গতিকে হে হোৱাটছআপ গাইজ আৰু এটা সুন্দৰ ভিডিঅ'তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে গাইজ সকলোকে জানে আহি আছে মাঘ বিহু বনাব লাগিব মেজি মানে পুজি আমি গাইজ পুজি বুলি কওঁ আৰু মেজি বুলি কৈ বহুতে। তো জয়ন্ত আমাৰ যে নাৰাগাৰা চলিগিলা কমি গ'ল, তুমি এই বিষয়ত কি ক'বা? চলিগিলা কিয় অহা নাই মানে কি কাৰণটো কি? কষ্ট কৰিব নোখোজে নেকি আজিকালি চলিগিলাই? হা অঁ বঢ়িয়া বঢ়িয়া বাঁহ হাত পেলাই গ'ল দেই, মাতি দিব লাগিব। খানা হ'ব নেকি? মানে গাইজ কি জানে চব চলিলে চাকৰি পাই গ'ল না। এই চৰকাৰে চাকৰি দিছিলে 26,000, কোনোবা ধুবুৰীত চাকৰি কৰি আছে, কোনোবা কাৰ্বি আংলঙত চাকৰি কৰিছে, চলি নাই গাইজ। আমি গাইছ নাৰা কাটি আছোঁ কাৰণ পুঁজি মেইন না গাইজ, পুঁজি বনাবই লাগিব। গাইজ মই প্ৰথম দিনা আপোনাক কৈছোঁৱে এতিয়া মানুহ যিহেতু নাই, আমি একেটা চলি নাৰা চাৰা কাটি আছোঁ, ময়ো কাটি আছোঁ লগতে বঢ়িয়া। মই কাটি নাই মই গুৰু গাইছ নাৰা কাটি নাযাব তাতে গাইছ বাকী আন্ধা কাটি আছে বঢ়িয়াকৈ। আজি হৈছে গাইছ নাৰা কাটাৰ 3 নম্বৰ দিন। 2 নম্বৰ দিনাখনে ভিডিঅ' কৰা নহ'ল। আজি দেখিছিলে গাইছ বন্ধুত্ব হতো আছে বহুত ডাঙৰ বয়সস্থ মানুহে এখেতে কাটি আছে, এটা বয়সস্থ মানুহ কাটি আছে। কি কৰিব চলি নাই উপায় নাই, তেখেতে ক'লে আমাক সহায় কৰি দিছে অলপ গাইছ। জয়ন্ত আজি নাৰা কাটাৰ 3 নম্বৰ দিন, এই বিষয়ত তুমি কি ক'বা? আকৌ 2 দিন আকলা কাটছ? মই দেখুৱাইছোঁ আৰু টাউন খং আছে নেকি? খং কৰিছে নেকি নামান? হে টাউন খং কৰি আছে নেকি? অঁ অভিয়াছলি তোৰ নামে হৈছে বটল। তো গাইছ এতিয়া প্ৰায় 1টামান বাজি নাৰা চাৰা কাটা হ'ল। এতিয়া নাৰা কাটলি মানে কি গাইছ যি চলি 5টামান চলি নাৰা কাটিছোঁ, অলপ কিহতে খাব লাগিব। হাঠা আছে মানে কুকি, হাঠা বিস্কুট আছে, কাটা বিস্কুট আছে, চিপছ আছে, যি মানে খাওঁ ইচ্ছা আৰু সেইটো পইচা আমাৰ কমিটি দিব। আমি এতিয়া ইচ্ছা কৰে পৰে খাম গাইছ, চাহবোৰক খাম। গাম্বুৰা মাছ গাম্বুৰা আহ বস্তু দেই। এই হ'ল হাঠা আৰু এইটো হ'ল গাইছ কেক। অঁ চাহ তাহ খোৱা হৈ গ'ল। আমাৰ এই জয়ন্ত যোনটো আছে চাহু বুলি কৈ মানে চাহ লাভাৰ ইমান বকে তাৰমানে কি ক'ম আৰু কিবা কৈ আছে চাহু, তাৰ নাম চাহু। আজিকালি নাৰা কাটটো বাঁহ কাটিব বঢ়িয়াকৈ। সমিলন মেডিয়াত বহি আছে এই মাঘ বিহুৰ উপলক্ষে তুমি কি ক'বা বেছি বিচাৰিবা? মানে দেখিছিলে গাইছ এটা ছোৱালীজনী বহুত কম আছে, চন্দন ছুটি লৈ কিনে আছি। আপুনি কি ক'ব তাৰমানে এই বিষয়ত? তাৰমানে আমাৰ যিটো হেঁপাহৰ ভোগালী বিহু, এই বিহুটো আমি প্ৰত্যেক বছৰে আমি মেজি বনাওঁ। গতিকে আপোনালোকে চাওক গাইজ, এখেত জয়ন্ত মেধি এখেতে সুদূৰ শ্বিলঙৰ পৰা ইয়াত নাৰা কাটি আছে। মানে কেনে অনুভৱটো কেনে? ভাল লাগছে, বঢ়িয়া লাগছে। কি ক'ব মাঘ বিহুৰ উপলক্ষে কি ক'ব? আৰু আমাৰ মই যে গাইজ কৈ থাকোঁ এই চাকৰি পাওঁ বুলি, এই এটা আমাৰ PWD চাকৰি পাইছে। আমি এতিয়া মানে নাৰা চাৰা কাটাৰ পিছত চাহটো খালোঁ, হাঠা কুকি আৰু কাটিৰ দৰে সদায় খাই লওঁ এনেকৈ। এই কিবা বকি আছে চাহ আছে আমাৰ এতিয়া লাষ্ট পৰ্ব হৈছে বাঁহ কাটা। বাঁহ চাহ কাটি পুজি টুজি বনাব লাগে। আৰু গাইছ আমি একেদিনে নাৰা কাটি বাঁহ কাটি পুৰা পুজিও জাপি দিলে গাইছ। দেখিছিলে গাইছ এই ওপৰত কিশোৰী উঠি আছে, পুজিটো জাপি আছে গাইছ। আজি একদম একেবাৰে পুজি চব হৈ যাব গাইছ, আৰু লগতে খানাও আছে গাইছ। পুজিটো প্ৰায় হ'লেই দক দেখিছিলে ডাঙৰ হৈছে, মস্তি ধৰা হৈছে গাইছ। পুজিটো প্ৰায় 20 ফুট মানে হ'ব দক, বহুত নাৰা গ'ল গাইছ ইয়াত। আজিলৈ এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এইখিনি কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম, বাই বাই।